গৌৰৱ গগৈয়ে শেহতীয়াভাৱে কেইবাটাও মন্তব্য কৰিছে। গৌৰৱ গগৈয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ মৃত্যুৰ পিছত কেনেধৰণৰ সন্মান দিলে বিজেপিয়ে এই সন্দৰ্ভত প্ৰশ্ন কৰিছে। একেটা সময়তে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ সময়তো কেনেদৰে সন্মান দিছিল এই সন্দৰ্ভতো গৌৰৱ গগৈয়ে মুখ খুলিছে। আমি সকলে অৱগত যে কেনেদৰে প্ৰয়াত প্ৰাক্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং তেওঁ অন্তিম সময়ত বিজেপি চৰকাৰে কেনেদৰে তেওঁক অপমানিত কৰিলে। যি সময়ত তেওঁলোকৰ পৰিয়ালে সমাধি ক্ষেত্ৰ বিচাৰি আছিল, সমাধিস্থল বিচাৰি আছিল, যি সময়ত কংগ্ৰেছ দলে আমি লিখিতভাৱে দাবী জনাইছিলোঁ যে তেওঁ 10 বছৰ দেশৰ প্ৰধানমন্ত্ৰী আছিল আৰু শিখৰ সম্প্ৰদায়ৰ পৰা শিখ সমাজৰ পৰা তেওঁ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, যিগৰাকী একদম পাৰ্টিশ্যনৰ পৰা একদম দুখীয়া ঘৰৰ পৰা ওলাই আহি একদম কেম্ব্ৰিজলৈকে পালে। আমাৰ ভাৰতৰ অৰ্থনৈতিক ৰিফৰ্মৰ লগত তেওঁৰ যথেষ্ট অৰিহণা আছে। সেইজনক এটা উচিত সমাধিস্থল দিব লাগিছিল, কিন্তু আজি 2-3 দিন হৈ গ'ল চৰকাৰৰ ফালৰ পৰা আমি কোনো উত্তৰ পোৱা নাই, কোনো আমাক উত্তৰ দিয়া নাই যে সমাধি ক'ত হ'ব। আৰু উত্তৰ ভাৰতৰ পৰম্পৰা বা সংস্কৃতিৰ যোগেদি য'ত তেওঁলোকৰ অন্তিম ক্ৰিয়া হয় তাতে সমাধি হ'ব লাগে, কিন্তু তেওঁলোকে কামখিনি ক'ত কৰিলে? এটা ৰাজহুৱা ঘাটত। ইয়াৰ পূৰ্বে প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ সময়ত তেতিয়া ৰাজহুৱা ঘাটত তেওঁ অন্তিম কামখিনি কৰা নাছিলে, নিয়মখিনি তাত কৰা নাছিল। তেতিয়া আকৌ ভাল এটা মুকলি ঠাইত প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ বাবে আয়োজন কৰিলে। আমাৰ আপত্তি নাই, আমি স্বীকাৰ কৰিছোঁ। এইবাৰতো আমাৰ নিজৰ ফালৰ পৰা আমি দাবীও জনাইছিলোঁ যে যদি কেন্দ্ৰৰ চৰকাৰ দেশৰ ৰাজধানী দিল্লীত যদি এটা ঠাইত মুকলি কৰিব নোৱাৰে, তেতিয়া প্ৰয়াত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ য'ত তেওঁৰ সমাধি ক্ষেত্ৰ আছে তাৰ পৰা আমি কিছু মাটি টুকুৰা আমি দিব পাৰোঁ, কিন্তু সেইটোও নামানি ল'লে। মাত্ৰ অপমানিত কৰা উদ্দেশ্য। আৰু মই এতিয়া নাভাবোঁ যে বৰ্তমান কেন্দ্ৰ চৰকাৰৰ পৰা উচিত সমাধি ক্ষেত্ৰ সমাধিস্থল তেওঁলোকে প্ৰয়াত প্ৰধানমন্ত্ৰীৰ বাবে মুকলি কৰিব। আৰু মই নিজে দেখিছোঁ অসমত যেতিয়া প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ মৃত্যু হ'ল কৰোণা সময়ত, সেই সময়ত আমাৰ কংগ্ৰেছ দলৰ নেতৃত্বই সেই সময়ত দাবী জনাইছিল যে গুৱাহাটী মহানগৰৰ ভিতৰত আধুনিক গুৱাহাটীৰ অভিভাৱক প্ৰয়াত তৰুণ গগৈদেৱৰ কাৰণে সমাধিস্থলৰ কাৰণে এটা ঠাই মুকলি কৰোঁ। সেই সময়ত চৰকাৰে নকৰিলে। তো এইটোৱে হ'ল বিজেপি চৰকাৰৰ সংস্কৃতি, পৰম্পৰা। আৰু সেইকাৰণে মই নিজে ভুগিছোঁ, প্ৰয়াত তৰুণ গগৈদেৱৰ পৰিয়াল হিচাপে মই নিজে ভুগিছোঁ যে কেনেদৰে যিদৰে সেই সময়ত গুৱাহাটীত বিজেপিয়ে মাটি মুকলি কৰিবলৈ সক্ষম নহ'ল, একেৰাহে আজি প্ৰয়াত ডক্টৰ মনমোহন সিঙৰ ক্ষেত্ৰত একে ব্যৱহাৰ বৰ্তমানৰ কেন্দ্ৰৰ বিজেপি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া একে ব্যৱহাৰ কৰি আছে। সঁচাকৈ দুৰ্ভাগ্যজনক কথা। আৰু ৰাজনীতি ইমান নিম্ন স্তৰলৈ লৈ যাব নালাগে। মোক মনত পৰে এটা সময়ত যেতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী জীৱিত আছিলে, সেই সময়ত তেওঁ অসুস্থ, কিন্তু ৰাজীৱ গান্ধী দেশৰ প্ৰধানমন্ত্ৰী আছিলে, তেওঁ গোটেই তেওঁলোকৰ মেডিকেলৰ খৰচ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধী নিজে তাৰ দায়িত্ব লৈছিল। ভাৰত চৰকাৰ কংগ্ৰেছৰ চৰকাৰ হ'লেও বিজেপি দলৰ এজন জ্যেষ্ঠ নেতা হিচাপে তেওঁক সেই সন্মানটো দিছিল। তো বিজেপিৰ ভিতৰতো সেই সংস্কৃতি আছে, কিন্তু আজিৰ তাৰিখত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ দিনত, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ দিনত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত আজি আমি অসমত আমি জ্যেষ্ঠসকলৰ প্ৰতি কিবা এটা ভাল পৰিৱেশ দেখা পাইছোঁ, সন্মান দেখা পাইছোঁ। যি অৱস্থা আমাৰ প্ৰয়াত তৰুণ গগৈদেৱৰ সমাধি ক্ষেত্ৰৰ লগত হ'ল, আজিও আমি গুৱাহাটী মহানগৰত ৰাজ্য চৰকাৰৰ পৰা কোনো উত্তৰ নাই।
পদক্ষেপ নাই। একে মই ভাবোঁ মই অহা দিনত কেন্দ্ৰ চৰকাৰৰ পৰা মই দেখা পাম যে কোনো তেওঁলোকে উচিত যি সন্মান দিব লাগে তেওঁলোকে দিবলৈ সক্ষম নহ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।